নমস্কাৰ আপোনালোক সকলোকে মোৰ এই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি ফাইনেলি আমাৰ ডাইট যোৰহাটৰ বি এডৰ মেৰিট লিষ্ট পাব্লিছ কৰিছে। আজি এই ভিডিঅ'ত এই মেৰিট লিষ্টৰ আমাৰ কাট অফ কিমাননো গৈছে সেই সম্পৰ্কে আলোচনা কৰা হওক। এতিয়া দেখিবলৈ পাইছে আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত প্ৰথমজনে পাইছে পুনম আগৰৱালা, তেখেতে 72.30 মাৰ্কছ পাইছিলে, তেখেতে প্ৰথম পাইছে মেৰিটত। দ্বিতীয় হ'ল বিপ্লৱ গগৈ, তেখেতে 71.77 মাৰ্কছ পাইছে। 3 নম্বৰগৰাকী হ'ল তন্ময় মহন্ত, তেখেতে 71.65 মাৰ্কছ পাইছে। ঠিক তেনেদৰে আমাৰ যদি চাওঁ 4 নম্বৰগৰাকী সংঘমিত্ৰা গগৈ, তেখেতে 70.83 মাৰ্কছ পাইছে। এনেদৰে যদি চাওঁ আমি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত আনৰিজাৰ্ভ কেটেগৰীত 20 জনক দিছে মেৰিট বেচিছত। ইয়াত শেষগৰাকীয়ে দেখিছে আমাৰ ময়ূৰী গগৈ, তেখেতে 66.80 মাৰ্কছ পাইছে। অৰ্থাৎ ইয়াৰ কেটেগৰীত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত 66.80 মাৰ্কছ কাট অফ গৈছে লাষ্ট। এতিয়া আহক আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ OBC আৰু MOBCৰ ক্ষেত্ৰত 5টা ছিট দিছে। তাৰে প্ৰথমগৰাকীয়ে পাইছে পাহি ফুকন, তেখেতে 66.70 মাৰ্কছ পাইছে। আৰু যদি শেষৰগৰাকীলৈ চাওঁ হিমাশ্ৰী দত্ত, তেখেতে 65.72 মাৰ্কছ পাইছে। অৰ্থাৎ OBC MOBCৰ ক্ষেত্ৰত 65.72 মাৰ্কছ কাট অফ গৈছে। ঠিক তেনেদৰে যদি চাওঁ আমি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ SC কেটেগৰীৰ ক্ষেত্ৰত 3টা ছিট দিছে। তাৰে প্ৰথমগৰাকীয়ে পাইছে ৰাজশ্ৰী দাস, 66.01 মাৰ্কছ। আৰু শেষৰগৰাকী যদি চাওঁ অনুপম গুপ্তা, তেখেতে 58.62 মাৰ্কছ পাইছে। STPৰ ক্ষেত্ৰত 4গৰাকীক দিছে। প্ৰথমগৰাকীয়ে পাইছে 62.36 মাৰ্কছ, শেষৰগৰাকীয়ে পাইছে 59.67 মাৰ্কছ। ঠিক তেনেদৰে যদি চাওঁ এতিয়া আমি আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি EWSৰ ক্ষেত্ৰত যদি চাওঁ ঋতুশ্ৰী বৰাই পাইছে 62.21 মাৰ্কছ আৰু অভিজ্ঞান দত্তই পাইছে 61.83 মাৰ্কছ। PWDৰ ক্ষেত্ৰত দেখিছে এজনেই পাইছে, এটাই ছিট আছিলে, 54.17 মাৰ্কছ পাইছে। আদাৰ্ছ ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত যদি চাওঁ আমি 10জনৰ পাইছে। 10জনৰ প্ৰথম পাইছে সুপ্ৰিয়া চুতীয়া, তেখেতে 79.05 মাৰ্কছ পাইছে। আৰু শেষৰগৰাকীলৈ যদি চাওঁ আমি নিশিতা খনিকৰ, তেখেতে 66.74 মাৰ্কছ পাইছে। গতিকে দেখিছে আপোনালোকে কাট অফ যথেষ্ট গৈছে। আৰু আমাৰ ফ্ৰেছৰ ক্ষেত্ৰত এবাৰ ভাল কথা যে আমাৰ 45জন ফ্ৰেছকে ছিট দিছে, অনলি 5জন ডেপুটেশ্যনত আহিছে এইবাৰ। ঠিক তেনে যদি চাওঁ আমি ৱেটিং লিষ্টত আছে সেয়া প্ৰথম আছে ফেৰজিয়া য়াছমিন, তেখেতে 66.48 মাৰ্কছ পাইছে, 46 মাৰ্কছ। তাৰপিছত প্ৰিয়াক্ষী চুতীয়া, তেখেতে 65.56 মাৰ্কছ পাইছে। যদি আমাৰ মেৰিট লিষ্টত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত যদি UR কেটেগৰী যদি কোনোবা এবচেণ্ট থাকে তেতিয়া বা এডমিশ্যন নলগে, তেতিয়া এওঁলোকৰ ৱেটিং লিষ্টৰখিনিৰ কাৰণে খালী হৈ যাব, তেতিয়া মেৰিট বেচিছত পাই যাব। এতিয়া যদি আমি পিছৰ পেজলৈ চাওঁ এনেকৈ ঠিক তেনেদৰে OBC MOBCৰ ক্ষেত্ৰতো আছে ৱেটিং লিষ্টত। প্ৰিয়াক্ষী চুতীয়াই আছে, 65.56 মাৰ্কছ আছে। তাৰপিছত যদি চাওঁ STPৰ ক্ষেত্ৰতো এনেকৈ ৱেটিং লিষ্টত আছে মানসী পাত্ৰী আছে, তেখেতে 58.02 মাৰ্কছ পাইছে। আকৌ যদি চাওঁ আমি ডিব্ৰুগড় ইউনিভাৰ্চিটি SC ক্ষেত্ৰত যদি চাওঁ তন্ময়ী কাশ্যপ 58.08 মাৰ্কছ পাইছে, তেখেতে ৱেটিং লিষ্টত আছে। আকৌ যদি চাওঁ আমি EWSৰ ক্ষেত্ৰত যদি ত্ৰিদিশা বৰা, তেখেতে 61.81 মাৰ্কছ পাইছে। আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত আব্দিপ্ৰিয়ম বৰুৱা আছে, তেখেতে 66.46 মাৰ্কছ পাইছে, তেখেতো ৱেটিং লিষ্টত আছে। এনেদৰে যিখিনি ৱেটিং লিষ্টত আছে সেইখিনিয়ে কেতিয়া পাব, যেতিয়া নেকি আমাৰ মেৰিট লিষ্টত যোনে পাইছে তেখেতে সকলোৱে যদি কোনোবা এডমিশ্যন নলগে, যদি এবচেণ্ট থাকে, যদি বেলেগত অলৰেডি এডমিশ্যন লৈছে, তেতিয়া যদি তাত তেওঁলোকে এডমিশ্যন নলগে তেতিয়া ছিটটো খালী হৈ যাব। এতিয়া আহক আজি আমাৰ যিখিনি মেৰিট লিষ্ট ওলাইছে তাৰ এডমিশ্যন ষ্টাৰ্ট হ'ব 12 আগষ্ট তাৰিখৰ পৰা। আৰু তেওঁলোকক সময় দিছে 10টা বজাৰ পৰা 3টা বজাৰ ভিতৰত। আৰু এটা কথা কৈছে যে তেওঁলোকক যেতিয়া এডমিশ্যন ল'ব, তেওঁলোকে যদিও এডমিশ্যন লৈ পিনি যদি কোনোবা এৰিব খোজে, তেতিয়া কিন্তু সেই এডমিশ্যন ফিজটো ৰিফাণ্ডেবল কৰা নহ'ব বুলি ইয়াত লিখি দিছে আগতীয়াকৈ, নন ৰিফাণ্ডেবল বুলি। আৰু তেওঁলোকে কৈছে অলৰেডি ৱেটিং লিষ্টসকলৰ যিসকল আছে তেওঁলোকক 13 আগষ্ট তাৰিখে মাতিব যদি ছিট খালী হৈ ৰৈ যায়। তেওঁলোকৰ একে 13 আগষ্ট তাৰিখে যদি ছিট খালী হৈ যায়, তেতিয়া 13 আগষ্ট তাৰিখে যাব লাগিব। আৰু 10টা বজাৰ পৰা 3টা বজালৈকে তেওঁলোকৰ এডমিশ্যন হ'ব। আৰু তেওঁলোকে অল ডকুমেণ্টছ লৈ যাব, এইখিনি অল মাৰ্কশ্বিট, চাৰ্টিফিকেট, এজ প্ৰুফৰ কাৰণে আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড লৈ যাব পাৰে। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন কাৰ্ড লৈ যাব, কাষ্ট চাৰ্টিফিকেট, EWS চাৰ্টিফিকেট, PWD চাৰ্টিফিকেট, এইখন লৈ যাব, অৰিজিনেল লৈ যাব চব। গতিকে আমাৰ আজি ডাইট যোৰহাটৰ মেৰিট লিষ্ট সম্পৰ্কত ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকে ভালদৰে চাব বিচাৰে তেতিয়া মই ডেছক্ৰিপশ্যনতে লিংকটো দিম, আপোনালোকে PDF টো ভালকৈ চাই ল'ব পাৰিব।